আমি ওলকবি, বন্ধাকবি, ফুলকবি, ৰঙালাও, আলু, মূলা, গাজৰ, নহৰু এইবিলাকে কৰা হৈছে। এই আমি দেখিছোঁ যে ফুলকবিও বৃহৎ বৃহৎ আকাৰৰ, ওলকবিও বৃহৎ আকাৰৰ, হয়। কিমান মান ওজনৰ হ'ব? ওলকবিবোৰ মোটামুটি ধৰক 4 কিলোমান হৈছে, 3 কিলো 4 কিলো। ফুলকবি 2.5 কিলো 3 কিলো এনেকুৱা হৈছে। বন্ধাকবি বন্ধাকবিও হৈছে 2 কিলোমান। মূলাও মূলাওটো 3-4 কিলো হৈ গৈছে। ইয়াৰ বাহিৰে আৰু কি কি খেতি কৰে? ৰঙালাওৰ খেতি কৰোঁ। এই ৰঙালাওবোৰ ফুলিব ধৰিছে এতিয়া, আৰু সৰিয়হ খেতি আছে মোৰ। ইয়াৰ বীজসমূহ কি? বীজসমূহ আপোনাৰ ৰঙালাওবিলাক আমাৰ ঘৰুৱাই, আৰু কবিখিনি কিন্তু মানে আপোনাৰ হাইব্ৰিড গুটি হয়, আৰু নহৰুখিনি আমাৰ ঘৰুৱা চবখিনি। ৰঙালাও কিমান মান ওজনৰ হ'ব? ৰঙালাও আপোনাৰ 10 কিলো 12 কিলো 15লৈকে হৈ যায় এটাত। এইসমূহ ক'ত চাপ্লাই কৰে আপোনালোকে? এইটো আমি আমাৰ নিত্যানন্দৰ ঘৰুৱা বজাৰ আছে, আৰু সাপ্তাহিক বজাৰো আমি বিক্ৰী কৰোঁ। ইয়াৰ বাহিৰে আৰু কি কি খেতি কৰে? সৰিয়হৰ খেতি কৰোঁ, ধান খেতি কৰা যায়। সৰিয়হ কেনেকুৱা হৈছে? সৰিয়হ ভাল হৈছে। এইবাৰ সাহিত্য সভাতো প্ৰদৰ্শনীত আপোনালোকৰ ইয়াৰ পৰা শাক পাচলিসমূহ গৈছে। হয়। কেনেকুৱা আচলতে ৰাইজে? ৰাইজৰ বিপুল সঁহাৰি, ৰাইজে মানে কৈছে মানে শ্ৰেষ্ঠ বুলি কৈছে, আৰু যে বজাৰত ইয়াতকৈ ডাঙৰ কবি নাই। আৰু তাত যোৱাবিলাক কিমান ওজনৰ আছে? 3 কিলোৰ ওপৰত আছে, 3-4 কিলোৰ ভিতৰতে আছে। আমি ওলকবি, বন্ধাকবি, ফুলকবি, ৰঙালাও, আলু, মূলা, গাজৰ, নহৰু এইবিলাকে কৰা হৈছে। এই আমি দেখিছোঁ যে ফুলকবিও বৃহৎ বৃহৎ আকাৰৰ, ওলকবিও বৃহৎ আকাৰৰ, হয়। কিমান মান ওজনৰ হ'ব? ওলকবিবোৰ মোটামুটি ধৰক 4 কিলোমান হৈছে, 3 কিলো 4 কিলো। ফুলকবি 2.5 কিলো 3 কিলো এনেকুৱা হৈছে। বন্ধাকবিও হৈছে 2 কিলোমান। মূলাওটো 3-4 কিলো হৈ গৈছে। ইয়াৰ বাহিৰে আৰু কি কি খেতি কৰে? ৰঙালাওৰ খেতি কৰোঁ। এই ৰঙালাওবোৰ ফুলিব ধৰিছে এতিয়া, আৰু সৰিয়হ খেতি আছে মোৰ। ইয়াৰ বীজসমূহ কি? বীজসমূহ আপোনাৰ ৰঙালাওবিলাক আমাৰ ঘৰুৱাই, আৰু কবিখিনি কিন্তু মানে আপোনাৰ হাইব্ৰিড গুটি হয়, আৰু নহৰুখিনি আমাৰ ঘৰুৱা চবখিনি। ৰঙালাও কিমান মান ওজনৰ হ'ব? ৰঙালাও আপোনাৰ 10 কিলো 12 কিলো 15লৈকে হৈ যায় এটাত। এইসমূহ ক'ত চাপ্লাই কৰে আপোনালোকে? এইটো আমি আমাৰ নিত্যানন্দৰ ঘৰুৱা বজাৰ আছে, আৰু সাপ্তাহিক বজাৰো আমি বিক্ৰী কৰোঁ। ইয়াৰ বাহিৰে আৰু কি কি খেতি কৰে? সৰিয়হৰ খেতি কৰোঁ, ধান খেতি কৰা যায়। সৰিয়হ কেনেকুৱা হৈছে? সৰিয়হ ভাল হৈছে। এইবাৰ সাহিত্য সভাতো প্ৰদৰ্শনীত আপোনালোকৰ ইয়াৰ পৰা শাক পাচলিসমূহ গৈছে। হয়। কেনেকুৱা আচলতে ৰাইজে? ৰাইজৰ বিপুল সঁহাৰি, ৰাইজে মানে কৈছে মানে শ্ৰেষ্ঠ বুলি কৈছে, আৰু যে বজাৰত ইয়াতকৈ ডাঙৰ কবি নাই। আৰু তাত যোৱাবিলাক কিমান ওজনৰ আছে? 3 কিলোৰ ওপৰত আছে, 3-4 কিলোৰ ভিতৰতে আছে। আমি ওলকবি, বন্ধাকবি, ফুলকবি, ৰঙালাও, আলু, মূলা, গাজৰ, নহৰু এইবিলাকে কৰা হৈছে। এই আমি দেখিছোঁ যে ফুলকবিও বৃহৎ বৃহৎ আকাৰৰ, ওলকবিও বৃহৎ আকাৰৰ, হয়। কিমান মান ওজনৰ হ'ব? ওলকবিবোৰ মোটামুটি ধৰক 4 কিলোমান হৈছে, 3 কিলো 4 কিলো। ফুলকবি 2.5 কিলো 3 কিলো এনেকুৱা হৈছে। বন্ধাকবিও হৈছে 2 কিলোমান। মূলাওটো 3-4 কিলো হৈ গৈছে। ইয়াৰ বাহিৰে আৰু কি কি খেতি কৰে? ৰঙালাওৰ খেতি কৰোঁ। এই ৰঙালাওবোৰ ফুলিব ধৰিছে এতিয়া, আৰু সৰিয়হ খেতি আছে মোৰ। ইয়াৰ বীজসমূহ কি? বীজসমূহ আপোনাৰ ৰঙালাওবিলাক আমাৰ ঘৰুৱাই, আৰু কবিখিনি কিন্তু মানে আপোনাৰ হাইব্ৰিড গুটি হয়, আৰু নহৰুখিনি আমাৰ ঘৰুৱা চবখিনি। ৰঙালাও কিমান মান ওজনৰ হ'ব? ৰঙালাও আপোনাৰ 10 কিলো 12 কিলো 15লৈকে হৈ যায় এটাত। এইসমূহ ক'ত চাপ্লাই কৰে আপোনালোকে? এইটো আমি আমাৰ নিত্যানন্দৰ ঘৰুৱা বজাৰ আছে, আৰু সাপ্তাহিক বজাৰো আমি বিক্ৰী কৰোঁ। ইয়াৰ বাহিৰে আৰু কি কি খেতি কৰে? সৰিয়হৰ খেতি কৰোঁ, ধান খেতি কৰা যায়। সৰিয়হ কেনেকুৱা হৈছে? সৰিয়হ ভাল হৈছে। এইবাৰ সাহিত্য সভাতো প্ৰদৰ্শনীত আপোনালোকৰ ইয়াৰ পৰা শাক পাচলিসমূহ গৈছে। হয়। কেনেকুৱা আচলতে ৰাইজে? ৰাইজৰ বিপুল সঁহাৰি, ৰাইজে মানে কৈছে মানে শ্ৰেষ্ঠ বুলি কৈছে, আৰু যে বজাৰত ইয়াতকৈ ডাঙৰ কবি নাই। আৰু তাত যোৱাবিলাক কিমান ওজনৰ আছে? 3 কিলোৰ ওপৰত আছে, 3-4 কিলোৰ ভিতৰতে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।